অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ এটা বিশেষ অনুৰোধ। যিহেতু সামাজিক শৈল্পিক দায়বদ্ধতাৰ বাবে সমাজৰ বিভিন্ন ফালৰ পৰা, বিভিন্ন অনুষ্ঠানৰ পৰা, বিভিন্ন প্ৰতিষ্ঠানৰ পৰা বিভিন্ন সময় সমস্যাৰ কাৰণে আমালৈ ফোন কৰাটো স্বাভাৱিক। আপোনাৰ দিনৰে সেই চিকিৎসা সেৱাত 108ত যি মৃত্যুঞ্জয় সেৱা, 108ৰ যি মৃত্যুঞ্জয় সেৱা, তাৰ চালকসকল বা কৰ্মচাৰীসকলৰ বৰ্তমান যি অৱস্থা, আজি মই চচলত গৈ দেখিলোঁ তেওঁলোকৰ বঞ্চনা, তেওঁলোকৰ যি স্পৃহা বা তেওঁলোকৰ সময় সমস্যা, অভাৱ অভিযোগ। গতিকে এই সমস্যা বা তেওঁলোকৰ যি ন্যায্য প্ৰাপ্তি বাবে তেওঁলোকে ধৰ্মঘট কৰিছে। গতিকে এই সময়ত আপোনাৰ কৰুণা কুশলতা ইয়াৰেহে তেওঁলোকৰ কল্যাণ সাধন হ'ব। মই আশা কৰিম যে সমাজৰ শৈল্পিক চেতনাৰে মই আপোনালৈ অনুৰোধ কৰিছোঁ, তেখেতসকলৰ এই সমস্যাক বা সাময়িক সমস্যাক বা দীৰ্ঘদিনীয়া সমস্যাক আপুনি সমাধান কৰিবৰ কাৰণে বা আপুনি নিমিষভাৱে সমাধান কৰাৰ কিবা এটা সূত্ৰ উলিয়াই তেওঁলোকৰ সকলোৰে সৰ্বাংগীন উন্নতি কাৰণে প্ৰযত্ন লয়, সেই অনুৰোধ ৰাখিছোঁ। মোৰ বিশ্বাস আছে, মই নিশ্চিত যে আপুনি আপোনাৰ দয়াশীল চিন্তা চেতনাৰে তেখেতসকলৰ এই কাৰ্যক কুশলতা সানিব। ধন্যবাদ।